মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ চাহ বাগিচাৰ 6 লাখৰো অধিক চাহ শ্ৰমিকক 5,000 টকাৰ চেক বিতৰণ। গহপুৰ সমষ্টিৰ কেইবাখনো বাগানৰ চাহ শ্ৰমিকক গহপুৰ সমষ্টিৰ স্থানীয় বিধায়কৰ জৰিয়তে ধাৰাবাহিকভাৱে 5,000 টকাৰ চেক চাহ শ্ৰমিকসকলক বিতৰণ কৰিছে। আজি গহপুৰ বাগানৰ আৰু ঘগৰা বাগানৰ প্ৰায় 1800 অধিক চাহ শ্ৰমিকক স্থানীয় বিধায়কৰ উপস্থিতিত চেক প্ৰদান কৰে। অভিলাষী আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ জৰিয়তে স্থানীয় বিধায়কজনে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক ভোট প্ৰদান কৰিবলৈ চাহ শ্ৰমিকসকলক আহ্বান জনায়। তাৰোপৰি বিজেপি চৰকাৰখনে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে অনাগত দিনত শিক্ষা তথা অৰ্থনৈতিক দিশত আৰু উন্নয়ন কৰাৰ কথা সদৰি প্ৰকাশ কৰে। গহপুৰৰ পৰা অৰূপ ভূঞা ৰিপৰ্ট। আমি 5,000 টকা। নমস্কাৰ, মোৰ নাম উৰ্চিলা ধানোৱা। মই আজি 5,000 চেক পাই পেলাই ভাল লাগিছে আৰু আমি গোট হৈও আমাক হেমন্ত বিশ্ব শৰ্মা ছাৰে আমাক 10,000কে চেক দিছে আৰু আমি এই চেক 10,000 পাই পেলাই আমি আকৌ উন্নতি পথত যাব বিচাৰিছোঁ আৰু আমাৰ আজি দিয়া আমাক 5,000 চেকটো দিয়াৰ কাৰণে আমি ভাল পাইছোঁ আৰু তেখেতক আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ দিছোঁ আৰু যাতে আমাৰ বাগানৰ আমাৰ হাজিৰাটো অলপ বঢ়াই দিয়া হ'লে আমি ভাল পালোহেঁতেন, কাৰণ আমাৰ এই 250 টকাত আমাৰ একো নচলে, আমি ঘৰখন চলাব নোৱাৰোঁ। সেইকাৰণে আমাৰ দৰমহাটো আমাক মানে বেছিকৈ অলপ দিয়া হ'লে আমি ভাল পালোঁ হয়। ইমানকে কয় অনুভৱটো এতিয়া ভাল লাগিছে। আমি মানে অলপ পইচাত আমি একো কৰিব নোৱাৰোঁ, সেইকাৰণে অলপ আজি 5,000 টকা পাইছোঁ, চেকটো পাইছোঁ, সেইকাৰণে ভাল লাগিছে, চবকে ভাল লাগিছে। এটিকলি দুটিপাত নয়া ঘগৰা বাগিচা নয়া ঘগৰা ডিভিজনত আজি আমি প্ৰায় 1,000 আমাৰ চাহ কৰ্মী যিসকল আছিলে, চাহপাত যিসকলে প্ৰডাকশ্যন কৰে, ষ্টাফ আৰু আমাৰ ৱৰ্কাৰসকল প্ৰত্যেককে ব্যক্তিগতভাৱে 5,000কৈ টকা 200 বছৰীয়া চাহ শিল্পৰ পূৰ্ণ উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয় চৰকাৰখনে আজি দিয়াৰ কাৰণে আমাৰ চৰকাৰখনে দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিল। প্ৰায় 300 কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে এই আঁচনিখন আৰম্ভ কৰা হৈছে আৰু মই গহপুৰ সমষ্টিত প্ৰায় 3 কোটিৰ ওচৰত টকা আজিৰ দিনটোত আমি 5,000কৈ বিতৰণ কৰিম। কিমানখন বাগানত কৰিব? মই 6খন বাগিচাত কৰিম, আজি 5খনত কৰিম আৰু হেলেমত 25 তাৰিখে কৰিম। কিমান শ্ৰমিক? 4,800 কিমানগৰাকী শ্ৰমিক আছে প্ৰত্যেকৰ